মনে মনে থাকিলে মানুহে দুৰ্বল বুলি ভাবে আৰু কোনোবাই দিয়া বদনামৰ যদি প্ৰত্যুত্তৰ দিয়া নাযায় তেতিয়াহ'লে সেই বদনামটো সঁচা বুলি ভাবে। গতিকে কিছুমান ভিডিঅ' নবনাওঁ বুলি ভাবি থকাৰ পিছতো বনাবলৈ বাধ্য হৈছোঁ আৰু ভাবিছোঁ যে সময়ত কিছুমান কথাৰ উত্তৰেই হওক বা স্পষ্টীকৰণ দিয়া ভাল, সেইকাৰণে ভিডিঅ'টো বনালোঁ। আপোনালোক সকলোৱে গম পাইছে যে দেউতা 22 জানুৱাৰীত ঢুকালে আমাৰ, আৰু আমাৰ 3জন সন্তানে সকলোখিনি আমাৰ যিখিনি নিয়ম শ্ৰাদ্ধৰ শেষ কৰি আমি নিজৰ কৰ্মস্থানলৈ ৰাওনা হ'লোঁ, মানে ঘৰৰ পৰা সকলো ঘূৰি আহিলোঁ। আহি এতিয়া নিজৰ কৰ্তব্যত সকলো ব্যস্ত বাৰু। তাৰে মাজত কিছুমান বস্তুৱে কিছুমান কথাই অকণমান আমনি কৰি থাকে, সেইটো কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এতিয়া কথাটো হৈছে কি, আমি 3জন সন্তানে দেউতা চাইকেলৰ পৰা পৰি দুখ পোৱাৰ পিছত দেউতাক চিকিৎসা নকৰিলোঁ, কাৰণ দেউতা পৰি পেলাই হাড়ডালহে ভাঙিছিল, দেউতা কেনেকৈ ঢুকাল, এনেকুৱা ধৰণৰ প্ৰশ্ন আহি পৰিছে। আৰু এনেকুৱা ধৰণৰ কথাও আহি পৰিছে যে দেউতাক বেজী দি আমি মাৰি পেলালোঁ। মই নিজেই চিকিৎসালয়ৰে কৰ্মচাৰী, দিনে ৰাতিয়ে ৰোগীসকলৰ মাজত থাকোঁ আৰু ৰোগীসকল কোনো ধৰণৰ নিজৰ মানুহ নহয়, কিন্তু আমি নিজৰ ঘৰৰ মানুহৰ দৰে তেওঁলোকৰ লগত থাকিব লাগে। কেনেকুৱা ধৰণে, যেনে তেওঁলোকৰ একেবাৰে কি ক'ম, ব্যক্তিগত কিছুমান কথাটো আমি জড়িত থাকিব লাগে, যেনে ধৰক মেডিচিন খোৱাৰ পৰা, খাদ্য খোৱাৰ পৰা, পেচাব পায়খানালৈকে। গতিকে যদি অন্য একো সম্পৰ্ক নথকা ৰোগীসকলৰ সেইখিনি পৰিচৰ্যা কৰিব পাৰোঁ, তেতিয়াহ'লে নিজৰ পিতৃক অৱহেলা কৰিব পাৰোঁ নে নোৱাৰোঁ, এইটো কি ক'ম, জ্ঞান থকা মানুহে নিজে বুজিব। গতিকে নিজৰ পিতৃক টেবলেট খুৱাই, ইনজেকশ্যন দি মাৰিব পৰা মানসিকতা কেনেকুৱা ধৰণৰ মানুহৰ হ'ব পাৰে, কোৱা মানুহৰ মানসিকতা কেনেকুৱা হ'ব পাৰে আৰু কৰিব পৰা মানুহৰ মানসিকতা কেনেকুৱা হ'ব পাৰে, সেইটো হৈছে কোৱাইহে বুজিব। আৰু এটা কথা, চিকিৎসা নকৰিলোঁ। হয়, পৰিছিলে, পৰি হাড় ভাঙিছিল বুলি সকলোৱে জানে, আৰু ডিটেইলছত খবৰ নোলোৱাসকলে নাজানে আচলতে কি চিকিৎসা হৈছিল আৰু তেওঁৰ কি হৈছিল। গতিকে খবৰ নোলোৱাসকলে উৰা বাতৰি প্ৰচাৰ কৰি ফুৰিব কোনো প্ৰয়োজন নাই, আৰু সময়ত তেওঁলোকে খবৰ ল'ব লাগিছিল। আৰু যদি নেজানে তেতিয়াহ'লে মুখখন বন্ধ ৰখা বাঞ্ছনীয়। আৰু যদি কিবা প্ৰমাণ লাগে তেতিয়াহ'লে সমস্ত প্ৰমাণ মোৰ লগত আছে, জানিব বিচাৰিলে আহিলেই হ'ল। আৰু এটা কথা ভিডিঅ'ত মই কৈছোঁৱেই যে ডাইৰেক্ট দেউতা গোলাঘাটৰ পৰা ডাইৰেক্ট GMCH গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ইমাৰ্জেঞ্চি ট্ৰিটমেণ্ট হৈছিলে। আৰু সেইখন হস্পিটেলৰ ওপৰত অসমত দ্বিতীয় এখন হস্পিটেল মই জনাত নাই। আৰু তাতোতকৈ ওপৰত যদি কোনোবাই নি ট্ৰিটমেণ্ট কৰিব পাৰে বা পাৰিলেহেঁতেন, তেতিয়াহ'লে ঘৰত থকা ৰাতিৰ 12 ঘণ্টা আৰু ৰাতিপুৱা 8:30, 9টা মানত পৰিছে, সেইখিনি সময় প্লাছ কৰক, প্ৰায় 12, ইফালে 20 ঘণ্টামান ঘৰত আছিলে নিশ্চয়। 20 ঘণ্টা সময় দেউতা তাত পৰি থাকোঁতে বেটাৰ ট্ৰিটমেণ্টৰ কাৰণে লৈ যাব পাৰিলে হয়, কাৰণ তেওঁৰ শুভাকাংক্ষী যদি আছিলে, সেইটো মেইন কথা। আৰু এটা কথা, দেউতাক যদি ইমান ভাল পাইছিলে কোনোবাই, দেউতাৰ প্ৰতি যদি ইমান যত্ন আছিলে, ইমান কেয়াৰ আছিলে, যিহেতু তেওঁৰ অন্য 2জন বা 3জন সন্তানে ট্ৰিটমেণ্ট কৰাত যদি কোনোবা আছিলে, মানে সুখী নাছিলে, তেতিয়াহ'লে ইমান ঘণ্টা ধৰি তাতে দেউতা ঘৰখনত পৰি থাকিব নালাগিছিলে। আৰু গোলাঘাটৰ পৰা ৰাতিপুৱা ভাইটিয়ে প্ৰাইভেট গাড়ী এখনত দেউতাক পঠিয়াই দিওঁতে অকল ড্ৰাইভাৰ, মানে যিজন চলাই আহিছিলে, সি ড্ৰাইভাৰ নহয়, তাৰ নিজৰ গাড়ী, সেই ল'ৰাজনে অকলে নগাঁও চামগুৰিলৈকে আনিব লগা হ'ব নালাগিছিলে। দেউতা পিছৰ চিটত অকলে শুই আহিছিল আৰু সেই ভাইটিজনে গাড়ীখন চলাই লৈ আনিছিল। আৰু নগাঁও চামগুৰিৰ পৰা সৰুজনী, মানে মোৰ সৰুজনী বা, কিন্তু দেউতাৰ মাজুজনী ছোৱালী, মানে তলৰ পৰা ছেকেণ্ড, কাৰণ আমাৰ 4জনী ছোৱালী। গতিকে তাই লগত আহিব লগা হৈছিলে বা আহিছিলে GMCলৈকে, আমি চব একেলগে গৈছিলোঁ পিছত। এতিয়া কোনটো কথা ক'ব গৈছিলোঁ, ইমান যদি দেউতা যদি সকলোখিনি কথা জানিলে হয় নহয়, মোৰ অলপমান প্ৰশ্ন কৰিব মন আছে, যোনে দেউতাক ইমান কেয়াৰ কৰিছিলে। আমি বচাব নোৱাৰিলোঁ, আমি দেউতাক ট্ৰিটমেণ্ট নকৰিলোঁ, বহুত কথা বাৰু। দেউতাৰ বাৰু কি, মানে দেউতাৰ এই ভৰি ভঙাটোৰ সলনি, দেউতাক এই যে লাষ্ট এক্সিডেণ্টটো হ'ল, তাৰ সলনি বাৰু দেউতাৰ কি প্ৰব্লেম আছিল, ডিটেইলছত মোক ক'ব নেকি কোনোবাই, যোনে বেছিকৈ জানে দেউতাৰ বিষয়ে। আৰু দেউতাৰ বাৰু কি ট্ৰিটমেণ্ট চলিছিল আজি 1-1.5 বছৰ আগতে,
আৰু সেই ট্ৰিটমেণ্ট কোনে কৰিছিল, কোনখন হস্পিটেলত কৰিছিল, কাৰোবাৰ ওচৰত কিবা ৰিপৰ্ট আছে নেকি বাৰু? দেউতাৰ কি বেমাৰ আছে বাৰু সেইটো জানেনে? দেউতাই কি মেডিচিন খাইছিল? সেইখিনি মোক কোনোবাই ক'ব পাৰিব নেকি, যোনে বদনাম কৰিবলৈ পৰাই আছে মুখেদি? সেইখিনি মোক লাগে। দেউতাই কিমান পাৱাৰৰ চশমা পিন্ধিছিল লাগে। দেউতাই নাকত দিয়া নেজেল ড্ৰপটোৰ নামটো কি আছিল, দাম কিমান আছিল সেইটো লাগে। দেউতাই হাড়ৰ কাৰণে, লাঙৰ কাৰণে, কিবাৰ কাৰণে কি কি মেডিচিন খাইছিল সেইকেইটাৰো নাম লাগে। কাৰণ মইহে গুৱাহাটীত আছোঁ, বা আৰু এজনী বাহে নগাঁৱত আছে, গতিকে ওচৰত থকা মানুহবিলাকে সেইখিনি এটলিষ্ট জানিব লাগে। আৰু ক'ব বিচাৰোঁ তেনেকুৱা ধৰণৰে, মানে পাহৰি যাওঁ মই খং উঠিলে, ইম'চনেল হ'লে মোৰ মুখৰ পৰা কথা নোলায়। মই অলপ বেলেগ ধৰণৰ, মই ইমান মানে লাওপাত কচুপাত মুখৰ নহয় আচলতে। দুখ লাগিলে, খং উঠিলে মই কথাবোৰ পাহৰি যাওঁ। মই বহিছিলোঁ ভিডিঅ'টো অকণ বনাবলৈ, একদম যুক্তি, একদম পইণ্ট টু পইণ্ট কেইটামান কথা ক'বলৈ, কিন্তু মই সেই কথাকেইটাও পাহৰি গৈছোঁ। মই ক'ব নোৱাৰোঁ। আৰু মোক ইমানেই বদনাম কৰি থৈছে, মই মাজত সোমাই কি কৰোঁ, সকলোৰে মাজত মিলা প্ৰীতি হ'বৰ কাৰণে চেষ্টা কৰোঁ। যে অমুকে অমুকটোৰ কাৰণে তোক বেয়া পাইছে, গতিকে তই অমুকটো কৰিবি, বা তোৰ কথা এনেকৈ কৈছে কিন্তু দেই, তই সাৱধান থাকিবি, এনেকুৱা তই এইটো বস্তু তাই বা সি এইটো কৰাৰ কাৰণে বেয়া পাইছে, তইনো এনেকুৱা কিয় কৰিছ? তেনেকুৱা ধৰণৰ মধ্যস্থতা কৰোঁতে বাই ভনী ককাই ভাইৰ মাজত মই কি নাম পাইছিলোঁ জানে আপোনালোকে? মই বোলে নাৰদ। মই সেইদিনা কিমান মনত কষ্ট পাইছিলোঁ সেইটো মই মনত ৰাখিছোঁ, কাৰণ মই চব কথা মনত নাৰাখোঁ। মোক তাতকৈও বেয়াকৈ গালি দিয়ক, তাতকৈও বেয়াকৈ গালি দিছেও মোক, কিন্তু মই মনত ৰখা নাই। কিন্তু মোক যিদিনা নাৰদ বুলি কৈছিলে, সেইদিনাই মই বাদ দিছিলোঁ মাজত সোমাবলৈ। কাৰণ কি, মই মাজত সোমাই কাৰো কাজিয়া লগাব চেষ্টা নকৰোঁ। সেইটো মিছা কথা, কোনেও ক'ব নোৱাৰে। মই বোলে নাৰদ হৈ পেলাই, নাজানো মই কি নাৰদ হৈ পেলাই কাজিয়াই লগাইছিলোঁ নে, অৱশ্যে কাজিয়া লগা একো হেৰি পোৱা নাছিলে, মাজত একো ধৰণৰ তেনেকুৱা ধৰণৰ হোৱা নাছিলে একো, নাজানো। আৰু মই সেইটো নাম পাই থৈছোঁ, গতিকে মাজত সোমোৱাও মই বাদ দিছিলোঁ। আৰু বহুত কিবা কিবি বদনাম পাইছোঁ, কি ক'ম আৰু। মানে ভাল কৰিবলৈ গ'লে বেয়াহে হয়। মানুহ মৰাৰ পৰা বচাবলৈ গৈও বেয়া হ'লোঁ। মানুহৰ ফেমিলিৰ মাজত যদি কিবা তেওঁলোকে নিজেই আহি পেলাই নিজৰ কথা শ্বেয়াৰ কৰোঁতে যদি মই কিবা কমেণ্ট কৰোঁ, সেইটোতো মই ধমকি খাওঁ। তই অমুকৰ ফালে কিয় মাতিবি, তই তমুকৰ ফালে কিয় মাতিবি, তই অমুককহে ছাপোৰ্ট কৰ। যদি ভাল কথা এটা কওঁ যে এনেকৈ নহয়চোন, এনেকৈ নেভাবিবিচোন, এনেকৈ ভাব বুলি ক'লেও মই তাৰমানে মই কি কৰিব লাগিছিলে, চকুকেইটা মুদি হয়, তই সঁচা কথা কৈছ, হয়, এনেকৈ থাকিব লাগে। মই এইটো নকৈ পেলাই মাজত সোমাই ভালকৈ বুজাই দিওঁ যে এনেকৈ নিগেটিভ নলৈ পজিটিভ ল। গতিকে মই বেয়া, এইটো যুগেই, এইটো ভাল কথা ক'লে এনেও বেয়াই হয়। গতিকে আজি অলপ দিনৰ পৰা মই বাদ দিছিলোঁ লাহে লাহে এইবোৰ বস্তুত সোমাবলৈ। এইখিনি কথা বাদ দিছোঁ বাৰু, বেলেগৰ সংসাৰৰ মাজত কিবাৰ মাজত কোনো প্ৰয়োজন নাই। কিন্তু বহুত বেয়া কিছুমান বদনাম কৰিবলৈ চেষ্টা কৰাৰ কাৰণে ভিডিঅ'টো বনাব কৈছিলোঁ। বাকী দেউতাৰ মৃত্যু বুলি ক'লে আমিও ভয় খাইছিলোঁ, আমিও মানে আচৰিত হৈছিলোঁ যে দেউতা এনেকৈ কেনেকৈ গুচি যাব পাৰে। যিজন দেউতাক মোৰ ৰুমত মই ৰাখি 1.5 মাহ সময় ৰাখিম বুলি মনত বান্ধি ডক্টৰৰ লগত কথা পাতি দেউতাক ৰুমত লৈ আহিছিলোঁ, সেই মানুহজন 3 দিনত বা 1.5-2 দিনত মই হেৰুৱাব লগা হ'ল। মই বুলিয়ে কৈছোঁ। তো ময়োতো চিন্তা কৰিছিলোঁ, মোৰতো প্ৰশ্ন আহিছিল মনলৈ যে দেউতা এনেকুৱা কেনেকৈ হ'ব পাৰিল। সেইখিনিও মই গোটাইছোঁ, জ্ঞান বুলিয়ে ক'ম, বা তাৰ কাৰণটো সেইখিনি মই ডিটেইলছত লৈছোঁ ডক্টৰৰ পৰা। কাৰণ কি, ডক্টৰে এনেকুৱা মুহূৰ্তত কথাবিলাক নকয়। বয়স হৈছে, কিবা এটা হ'ল, এনেকুৱা ধৰণে ইজিলি কৰি পেলাই মানুহক অকণমান ৰিলেক্স কৰি দিয়ে। কিন্তু সেই বস্তুখিনি ময়ো গোটাইছোঁ। হয়তো আৰু বহুতে এই ভিডিঅ'টো চাই পেলাই নিজৰ ঘৰৰ লগত এনেকুৱা ধৰণৰ ঘটনা মিলিব পাৰে। এজন মানুহৰ যেতিয়া হিপ জইণ্ট ভাঙে, কঁকালৰ সেই জইণ্টটো ভাঙে, তেতিয়া হাড়ৰ মাজৰ যিবিলাক বস্তু তেতিয়া শৰীৰৰ ব্লাডৰ লগত যেতিয়া মিলি যায়, তেতিয়া সেই মানুহজন লাহে লাহে কি হয়, হেৰি হয়, এইটো কি কয়, ভ্ৰম বকাৰ দৰে হ'বলৈ আৰম্ভ কৰে। আৰু সেই ভ্ৰম হোৱাৰ পিছতেই জানিব সেই মানুহজন আৰু বেছি দিন বা বেছি সময় জীয়াই নাথাকে। কিন্তু বহুত মানুহ 1-1.5 মাহলৈকো থাকে। গতিকে এই বস্তুটোৱেই হৈছে দেউতাৰ লগত। সেইকাৰণে দেউতা বয়স বেছি কাৰণে সোনকালে হ'ল। অকণমান য়ং হোৱা হ'লে হয়তো 1.5-2 মাহ থাকিলে হয়। কিন্তু এনেকুৱা ধৰণৰ ঘটনা হ'লে ডেকা মানুহো মৰি যায়। আৰু যেতিয়া ঘৰত দেউতাক লৈ যোৱাৰ পিছত এই ঘটনাবিলাক মানুহবিলাকক কৈছিলোঁ, খবৰ ল'বলৈ অহা কেইবাজনো ব্যক্তিয়ে এই কথাটো কৈছিল যে অমুকৰ ল'ৰাটোৰো এনেকুৱা হৈছিল, বা অমুকৰ মাকৰো এনেকুৱা হৈছিল। মানে সেইখিনি জেগাৰ হাড়ডাল ভাগিলে এনেকুৱা ঘটনা হ'ব পাৰে, হাৰ্ট এটেকৰ নিচিনা ঘটনা, বা লাহে লাহে ডেমেজ হৈ যায় মানুহটো, ভিতৰৰ সকলো ফাংচন মানে বন্ধ হৈ যায়, কাম নকৰে।
তেতিয়া অকস্মাত মৃত্যু হয়। কিন্তু এই কথাখিনি ডক্টৰে আমাক খোলাকৈ কোৱা নাছিলে। যেতিয়া ইমাৰ্জেঞ্চিত প্ৰথম লৈ গৈছিলোঁ, প্ৰথম দিনা ঘৰৰ পৰা অহা দিনা, সেইদিনা আল্ট্ৰাচাউণ্ড কৰোঁতে ডক্টৰে বহুত সময় আলোচনা কৰিছিলে, কিন্তু সেই বস্তুখিনি আমাক নক'লে খোলাকৈ তেনেকুৱা কিবা এটা হ'ব পাৰে বুলি। আৰু মই এনেকুৱা ধৰণৰ কথা ময়ো মনে মনে থকা নাই, মই গুগলত চাৰ্চ কৰি থৈছোঁ, আপোনালোকে চাব পাৰে হিপ জইণ্ট ভাঙিলে কেনেকুৱা ডেঞ্জাৰ চিটুৱেশ্যন হ'ব পাৰে, তাতেই পাব। কিন্তু কথা হৈছে কি, নিজৰ ঘৰৰ কিবা কয় নহয়, গাৰ নোমেই শত্ৰু বুলি। এতিয়া বেলেগে একো ক'বলৈ অহা নাই, বেলেগে ক'বলৈহে আহিছে, ইছৰাম তোমাৰ কথানো তেনেকৈ কয়নে, তুমি নেভাবিবা, এইবোৰ চিন্তা নকৰিবা, তোমাৰ কথা চবেই জানে, তুমি দেউতাক চোৱা নে নোচোৱা। বিশেষকৈ স্পেচিয়েলি মোক স্পেচিফিক তাৰমানে মোক বদনাম কৰিব চেষ্টা কৰিছে। মই চেণ্ট্ৰেলৰ চাকৰি কৰি মই দেউতাক চোৱা নাই। আৰু এটা কথা কওঁ, দেউতা ঢুকাইছে 22 জানুৱাৰীত, আৰু 25 ডিচেম্বৰ তাৰিখে ভাইটিৰ ভাড়া ৰুমৰ পৰা দেউতাই জোৰ জবৰদস্তি ঘৰলৈ গুচি আহিছে, ভাইটি আৰু বোৱাৰীৰ লগত নহয়, ভাইটিৰ লগত, মানে অলপ খঙাখঙি কৰি, মানে তাত দেউতা নাথাকে, মানে ভাড়া ঘৰত এই 2-3টা ৰুমৰ ভিতৰত দেউতাই তেনেকৈ এডজাষ্ট কৰি থাকিব নোৱাৰে, খঙাখঙি কৰি গুচি আহিছিল। কেই তাৰিখে, 25 ডিচেম্বৰ নে 26 ডিচেম্বৰ এনেকুৱা ডেটত। আৰু তাৰ 2 মাহৰ আগত মোৰ সৰুজনী বাৰ চামগুৰিৰ ঘৰত দেউতা 1-1.5 মাহ থাকি গৈছিল। আৰু 2024 চনৰ প্ৰথমতেই মোৰ ইয়াত দেউতা থাকি গৈছিল। গতিকে আমি দেউতাক আনি ৰখাৰ প্ৰমাণ ভিডিঅ' কৰি কৰি ৰখা নাই। ভাত খুৱাওঁতে, চাহ খুৱাওঁতে, কিবা বেলেগ কথা কওঁতে প্ৰমাণবিলাক ভিডিঅ' কৰি কৰি ৰখা নহ'লে, সেইকাৰণে ফেচবুকত হওক ইউটিউবত হওক আপলোড কৰিব পৰা নাই, বা নকৰোঁ ইমান ফটোৱা কাম। কিন্তু কিছুমান কথা উত্তৰ কিন্তু দিম, নিদিয়া নহয়, কাৰণ মোৰ ছিক্স চেন্সটো শান্তিত থাকিব পৰা নাই কিছুমান কথা শুনাৰ পিছত। গতিকে আজি সেই দেউতাৰ মই কথাটো ক'লোঁ, আমি বোলে চিকিৎসা নকৰিলোঁ আৰু বোলে বেজি দি মাৰিলোঁ। সেই কথাটো ক্লিয়াৰ হোৱা নাই। যাৰ যাৰ ক্লিয়াৰ হ'বলৈ মন আছে, সি মোৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰক, সম্পূৰ্ণ প্ৰমাণসহ মই দেখুৱাই দিম, আৰু তাৰপিছত যি ব্যৱস্থা ল'ব লাগে ল'ম।